আজিলৈকে বিচাৰ নাই। যিখন ৰাষ্ট্ৰত, যিখন ৰাজ্যত সাংবাদিকৰ সুৰক্ষা নাই, কি আছে আৰু? এই প্ৰশ্নটোকে মই কৰিছো। আৰু এটা ডাঙৰ কথা, এই যে আমাৰ জনপ্ৰতিনিধিৰ কথা কওঁ, জনপ্ৰতিনিধি আমাক প্ৰতিনিধিত্ব কৰিব, বিধানসভালৈ যাব, লোকসভালৈ যাব, সেই প্ৰতিনিধিৰ গাত তেজৰ চেকা থকাটো কিমান বেয়া কথা। কেনেকে হ'ব পাৰে এইটো কথা? নোৱাৰে। আমি প্ৰিয়মূলক কৈছো, we the people of India having solemnly constituted India into a sovereign, socialist, secular, democratic republic, justice, equality and fraternity for all. কি আছে প্ৰিয়মূলক? সমতা? কি সমতা? মহিলাসকল কেৱল ভোটৰ কাৰণে ষ্টেপ নেকি? কি মহিলাসকলে অকল নিৰ্বাচনত ভোটটো দিব? অত্যাচাৰ হ'ব, বজৰং আহিলেও অত্যাচাৰ, ৰাষ্ট্ৰ হলেও সন্ত্ৰাস, ইফালে সন্ত্ৰাসবাদীৰ সন্ত্ৰাস, একো নাই মহিলাসকলৰ, একো হেৰি নাই, মানে একো নাই আৰু। ভোটৰ সময়ত যেতিয়া অসম আন্দোলন, মইতো পুলিচৰ মাৰ খোৱা ছোৱালী, তাৰপিছত আন্দোলন হ'ব গুৱাহাটীৰ, য'ত মহিলা সকল ওলাই আহিছিল, সকলোবিলাক ওলাই, নহলে অসম আন্দোলনে ভাৰতত পৃথিৱীৰ প্ৰেক্ষাপটত নাহে। কিন্তু ক'ত মহিলা লিডাৰ? কিমান? সোধক না আপোনালোকে। 722 এইবাৰ কেণ্ডিডেটছৰ ভিতৰত 50-60 গৰাকী মহিলা। কেতিয়া যাব? কিমান চিফ মিনিষ্টাৰ হৈছে? আনোৱাৰা টাইমৰ 2 দিনমানৰ কাৰণে আছিলে, তাৰপিছত